ৰূপৈঘাটৰ লাইলুৰিত অঘটন ৩৩,০০০ ভল্টেজৰ বিদ্যুৎ পৰিৱেশী তাঁৰত লাগি মৃত্যু এজনৰ মৃত লোকজন লাইলুৰি আব্দুল মালেক বুলি জানিব পৰা গৈছে সন্ধিয়াৰ ভাগত মাছ মাৰিবলৈ যোৱা পথতে মৃত্যু হয় লোকজনৰ মাছ মৰা সঁজুলি বিদ্যুৎৰ তাঁৰত স্পৰ্শ হৈ মৃত্যুক আঁকোৱালি লৈ ৪৫ বছৰীয়া আব্দুল মালেক নামৰ লোকজনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ বৰ্তমানলৈকে উপস্থিত হোৱা নাই বিদ্যুৎ বিভাগৰ এজনো বিষয়া ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজৰ নিউজ ডেস্ক ৰিপৰ্ট লাইলুৰি কি হৈছে মাছ মাৰিবৰ কাৰণে গৈছিলে তাৰপিছত কাৰেণ্টৰ তাৰত কিবা লাগি শ্বৰ্ট লাগি কিবা শ্বৰ্ট চাৰ্ট লাগি মৃত্যুবৰণ কৰিছে মোৰ দাদা কি নাম আব্দুল মালেক বয়স কিমান হ'ব 50 আপ হ'ব আৰক্ষী আহিছিলে আমবাগান থানা এতিয়া নগাঁওলৈ মৰণোত্তৰ পৰীক্ষা কৰিব কেইটা বজাত পিছত ঘটনাটো 7টা আপোনাৰ কি হয় মোৰ ডাঙৰ দাদা আপোনাৰ দাদা